সর্বে সন্তু নিরাময়া সর্বে ভদ্রাণী পশ্যন্তু মা কদাচিৎ দুঃখ ভৱ ভৱেত। আমাৰ উপনিষদৰ বাণী এটি আছে, ধৰ্মক কৰা জানি পুখুৰী খান্দি ৰাখা পানী, মঠ মন্দিৰত গুৰুত্ব কম বৃক্ষৰোপণত অধিক ধৰ্ম। গতিকে আমি আহকচোন আমাৰ জন্মদিনত আমাৰ পিতৃ মাতৃৰ স্মৃতি জীয়াই ৰাখিবৰ কাৰণে যিসকল আমাৰ আপোন মানুহ হেৰাই গৈছে আমাৰ মাজৰ পৰা, তেওঁলোকৰ স্মৃতিত আমি পকী এটি স্মৃতি সৌধ নিৰ্মাণ কৰাতকৈ এজোপা মূল্যৱান গছ তেওঁৰ নামত ৰুই সদায় আমি সেই গছজোপাক এটা স্মৃতি সৌধৰ সন্মান দিওঁ, তেতিয়াহ'লে পৃথিৱীখন সেউজীয়া হ'ব। আমাৰ তেওঁৰ আত্মাই সেই গছজোপাৰেই হয়তো জীয়াই থাকিব আপোনালোকৰ মাজত, আৰু আপোনালোকৰো অনুভৱ হ'ব মানুহ এগৰাকী জীয়াই থকাটো। আৰু লগতে আপোনালোকক অনুৰোধ জনাইছোঁ, যিসকল সুস্থ সবল এটা শৰীৰেৰে আপোনালোক জন্ম লভিছে এইখন পৃথিৱীত, আপোনালোকে আনৰ বাবে, এজন ৰোগীয়াৰ বাবে, এগৰাকী মাৰ বাবে, এগৰাকী ভাই ককাইৰ বাবে, শত্ৰু মিত্ৰ সকলোৱে শত্ৰুজনৰো সেই সময়টোত এটোপাল ৰক্তদান কৰক, আৰু ৰক্তদানেৰে আমি এখন সুন্দৰ সমাজ গঢ়াৰ পদক্ষেপ আমি লওঁ। সেই উদ্দেশ্যেৰে মই এই যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু ইতিমধ্যে অসমৰ যশস্বী মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে যি পদক্ষেপ বনাঞ্চল মুক্তকৰণ, যি বেদখল মুক্তকৰণ কৰি আহিছে, এই বনাঞ্চল বেদখল মুক্তকৰণৰ ক্ষেত্ৰত আমি অসমীয়া হিচাপে আমাৰ অসমীয়া জাতিটোৰ অস্তিত্বৰ যাতে আমি প্ৰাণ ভৰি ভাল পাই সেই বনাঞ্চলসমূহৰ উদ্ধাৰৰ ক্ষেত্ৰত আমি সকলোৱে অসম আৰক্ষীৰ লগতে আমি জাতীয় জীৱনৰ আমাৰ অসমখনৰ ঐতিহ্য বহন কৰোঁ। সেই বীৰ লাচিত বৰফুকন ডাঙৰীয়াদেৱৰ, সেই বীৰ পুৰুষসকলৰ, সেই আমাৰ শ্বহীদসকল মুকুন্দ কাকতি ডাঙৰীয়াদেৱকে ধৰি যিসকল শ্বহীদে যি আমাৰ এক আন্দোলন গঢ়ি থৈ গ'ল, যি আমাৰ তেজত শক্তি দি থৈ গ'ল, সেই শক্তিৰ পৰিচয় কিন্তু আমি হেৰুৱাব নালাগিব। আমাৰ ঐতিহ্য আমি নিজেই ৰক্ষা কৰিব লাগিব। গতিকে মই এই যাত্ৰাত আমাৰ অসমৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱৰ যি সহায় সহযোগিতা, ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ অসমৰ বনমন্ত্ৰী মহোদয় ডাঙৰীয়াদেৱক, লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ চিপাঝাৰ সমষ্টিৰ বিধায়ক মহোদয়ৰ লগতে অসম আৰক্ষীৰ প্ৰতিজন সদস্যালৈ। তেওঁলোক মোৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ আছে। আপোনালোকে জ্ঞাত হৈছে যে 2019 আৰু 2020 বৰ্ষত মই অসমৰ পৰা অসমক প্ৰতিনিধিত্ব কৰি দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনলৈ যাত্ৰা কৰিছিলোঁ, আৰু দ্বিতীয়বাৰ পুনৰ দিল্লীৰ পৰা উভতি আহি অসমৰ মঙলদৈ আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ পৰা পুনৰবাৰ সমগ্ৰ অসমৰ 35খন জিলাত, এতিয়া সৰ্বানন্দ সোণোৱাল ছাৰ আমাৰ মুখ্যমন্ত্ৰী হৈ আছিলে, তেতিয়া 35খন জিলা বুলি ঘোষণা কৰা হৈছিলে, এতিয়া আকৌ 37খনেই হ'ল। গতিকে মই সেই 35খন জিলা গোটেই পদবজেৰে ভ্ৰমণ কৰিছিলোঁ। ভ্ৰমণ কৰাৰ উদ্দেশ্য আছিলে মোৰ একেটাই, ৰক্তদান, জীৱনদান, প্ৰকৃতিৰ সুৰক্ষা, জীৱনৰ সুৰক্ষা, দেশৰ সুৰক্ষা। জৈৱ বৈচিত্ৰ্য অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ। জৈৱ বৈচিত্ৰ্যৰ সৈতে আমি সদায় জীয়াই থাকিব লাগিব। আৰু যি আমাৰ অসম আৰক্ষীৰ বিভিন্ন আইন প্ৰণয়ন কৰিছে, সেই আইনসমূহৰ যাতে আপোনালোকে অমান্য কৰিবলৈ আগবাঢ়ি নাযায়। আপোনালোকৰ স্কুটিখন চলাওঁতে হেলমেটটো আপোনালোকে পৰিধান কৰক, সেইটো আপোনালোকৰ কাৰণেই আইনখন কৰিছে। আপোনালোকক স্কুটিখন চলাওঁতে আপোনালোকৰ লাইচেন্সখন আপোনালোকে নিজে গঢ়ি লওক, আপোনালোকৰ পকেটত ৰখাৰ পৰিকল্পনা কৰক। আপোনালোকে অসম আৰক্ষীক অসন্মান নকৰিব, সন্মানেৰে কথা পাতিব। নিশ্চয় অসম আৰক্ষীয়েও আপোনালোকৰ সৈতে সন্মানেৰে কথা পাতিব, কাৰণ মানুহে এটাই বিচাৰে মৰম দিলে মৰম পায়, আৰু মৰম দিলে হেৰাই নাযায়। সেই মৰম চিৰজীৱন জীয়াই থাকে। আজি মোক যি মৰম দিছে, এই মৰম কিন্তু মোৰ জীৱনত সদায় থাকিব। মই পাহৰিলেও ওপৰত যিগৰাকী আছে, তেওঁৰ যিখন নোটবুক বা খাতা আছে, তাত হিচাপ হৈ আছে আজিৰ দিনটোৰ প্ৰতিটো খতিয়ান। গতিকে সকলোৱে মৰমেৰে কথা পাতিব, সন্মানেৰে কথা পাতিব। এদিন নিশ্চয় মৰম আপোনালোকৰ মাজত থাকিব, আপোনালোকেও মৰম পাব, ময়ো মৰম পাম, ৰাইজেও মৰমেৰে জীয়াই থাকিবলৈ এখন সমাজ গঢ়াৰ পৰিকল্পনা হ'ব। ভাল কাম এনেদৰেই হয়। ধন্যবাদ।
আমি গৌৰীশংকৰ কলিতাদেৱলৈ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ। তেখেতৰ যাত্ৰা সুন্দৰ হওক, সুফল হওক, ইয়াকে কামনা কৰিছোঁ আৰু আপোনালোকৰ খবৰৰ পৰা আমি বিদায় মাগিছোঁ। ধন্যবাদ।